ओम शांति 11 ছেপ্টেম্বৰ 2020 সাকাৰ মুৰলী আজি মুৰলী হেডিং মৰমৰ সন্তানসকল এইখন নাটক খেল সঠিককৈ চলি আছে যাৰ যি ভূমিকা যি সময়ত হোৱা উচিত হেয়াই পুনৰাবৃত্তি হৈ আছে এইটো কথা যথাযথ ৰীতি বুজিব লাগে আজি প্ৰশ্ন তোমালোক সন্তানসকলৰ প্ৰভাৱ বিস্তাৰ কেতিয়া হয় এতিয়ালৈকে কোনটো শক্তিৰ অভাৱ হৈ আছে উত্তৰ যেতিয়া যুগত শক্তিশালী হবা তেতিয়া প্ৰভাৱ বিস্তাৰ হ'ব এতিয়া সেই ধাৰণাই স্মৰণৰ দ্বাৰা শক্তি পোৱা যায় জ্ঞান তৰোৱালত স্মৃতি ধাৰ লাগে যেটো এতিয়ালৈকে কম হৈ আছে যদিহে নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা তেন্তে বৈতৰণী হৈ যাবা এয়া সেকেন্ডৰ কথা ওম শান্তি আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে আত্মিক পিতাই এজনকে কোৱা হয় বাকি সকলোবোৰ আত্মা তেওঁক পৰমাত্মা বুলি কোৱা হয় পিতাই কয় ময়ো আত্মা হওঁ কিন্তু মই পৰম সৰ্বোচ্চ হয় মই পতিত পাৱন জ্ঞানৰ সাগৰ হওঁ পিতাই কয় মই আহুই ভাৰতত সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ তোমালোকে মালিক আছিলা নহয় জানো এতিয়া স্মৃতি উদয় হৈছে সন্তানসকলক স্মৃতি দিয়াই তোমালোক প্ৰথমতে সত্য যুগত আছিলা আকৌ ভূমিকা পালন কৰি 84 জন্ম ভোগ কৰি এতিয়া অন্তিমত আহি গৈছা তোমালোকে নিজকে আত্মা বুলি বুজা আত্মা অবিনাশী শৰীৰ বিনাশী আত্মা হে দেহৰ সৈতে আত্মাসকলৰ লগত কথা পাতে যদি আত্মঅভিমানী হৈ নাথাকে তেন্তে নিশ্চয় দেহ অভিমান আছে মই আত্মা হওঁ এই সকলোবোৰ পাহৰি গৈছে কোৱাও হয় পাপ আত্মা পুণ্য আত্মা মহান আত্মা তেওঁলোক পৰমাত্মাটো হ'ব নোৱাৰে কোনেও নিজক শিৱ বুলি ক'ব নোৱাৰে হৰিৰ নাম শিৱ বহুতৰে আছে আত্মা যেতিয়া হৰিত প্ৰৱেশ কৰে তেতিয়া নাম ৰাখে কিয়নো হৰি দুৱাৰ ভূমিকা পালন কৰিবলগীয়া হয় মনুষ্য আকৌ হৰি বোধত আহি যায় মই আমুক হওঁ এতিয়া বুজি পাই মই আত্মা হওঁ আমি 84 ভূমিকা পালন কৰিছোঁ এতিয়া আমি আত্মাক জানি গৈছোঁ আমি আত্মা সতু প্ৰধান আছিলোঁ এতিয়া আকৌ তমো প্ৰধান হৈছোঁ পিতাৰ যেতিয়া আহে তেতিয়া সকলো আত্মাত মামৰে ধৰে কি মামৰে ধৰে 5 বিকাৰৰ মামৰে ধৰে যিদৰে সোণত খাট পৰে নহয় জানো তোমালোক প্ৰথমতে হসা সোণ হোৱা তাৰপিছত ৰূপ তাম লোহা পৰি তোমালোক একেবাৰে কলা হৈ গৈছা অৰ্থাৎ পতিত বনি গৈছো সঠিক সময়ত আহে যিদৰে নাটকত সঠিক খেল চলে নহয় জানো যেটো ভূমিকা যি সময়ত হ'ব লাগে সেই সময়তে পুনৰাবৃত্তি হ'ব তাত অলপ মানুহ হিন দেৰি হ'ব নোৱাৰে হেয়া হৈছে হদৰ নাটক এয়া হৈছে বেহদৰ নাটক এই সকলোবোৰ অতি সূক্ষ্ম বুজিবলগীয়া কথা পিতাই কয় তোমালোকে নিজৰ ভূমিকা পালন কৰিলা হেয়া নাটক অনুসৰি কোনো মনুষ্য মাত্ৰ ৰচয়িতাক আৰু ৰচনাক আদি মধ্য অন্তক নাজানে ঋষি মুনিও নেতি অৰ্থাৎ নেজানো বুলি কৈ থাকে এতিয়া তোমালোকক কোনোবাই যদি সোধে ৰচয়িতা আৰু ৰচনা আদি মধ্য অন্তক জানানে তেতিয়া তোমালোকে তৎক্ষণাৎ কবা যে হেয়াও তোমালোকে কেৱল এতিয়াহে জানিব পাৰা আৰু কেতিয়াও নোৱাৰা বাবাই বুজাইছে তোমালোকে মোক ৰচয়িতা আৰু ৰচনা আদি মধ্য অন্তক জানা এতিয়া আমি গম পালো ৰচয়িতা কোন হয় আমি তেওঁ ৰচনা কৰিছে তো আমি কেনেদৰে ইয়াত আহি পাৰ্ট বুজাব লাগে মধ্য কথাও গম পাইছোঁ অন্তৰ কথাও গম পাইছোঁ আদিতে আমি দেৱতা আছিলোঁ এতিয়া আহি আমি কি কৰিছোঁ লাষ্টত ব্ৰাহ্মণ বনিছোঁ আকৌ পুনৰ দেৱতা বনিম বাৰু এই লক্ষ্মীনাৰায়ণৰ ৰাজত্ব কেতিয়া হ'ব এয়া জানে চাগে নাই এওঁলোকৰ কোনো জ্ঞানেই নাই এয়াতো আচৰিত তোমালোকে কোৱা আমাৰ জ্ঞান আছে এয়াও তোমালোকে বুজা
পিতাৰ ভূমিকা হৈছে এবাৰে তোমালোকৰ জীৱন লক্ষ্য উদ্দেশ্য হ'ল লক্ষ্মী নাৰায়ণ হোৱা হৈ যোৱা পাছততো পঢ়াৰ কোনো প্ৰয়োজনে নাথাকিব বেৰিষ্টাৰ হৈ গ'ল মানে হৈ গ'ল পিতা যিজন পঢ়াওঁতা হয় তেওঁলোকতো স্মৰণ কৰিব লাগে তোমালোকক সকলো সহজ কৰি দিয়ে বাবাই বাৰে বাৰে তোমালোকক কয় প্ৰথমতে নিজকে আত্মা বুলি বুজা মই বাবাৰ হওঁ আগতে তোমালোক নাস্তিক আছিলা এতিয়া আস্তিক হৈছা এওঁলোক লক্ষ্মী নাৰায়ণ আস্তিক হৈয়ে উত্তৰাধিকাৰ লৈছে যি তোমালোকে এতিয়া লৈ আছা তোমালোক এতিয়া আত্মিক আস্তিক হৈ আছা আস্তিক নাস্তিক এই শব্দবোৰ এই সময়ৰ তাত এই শব্দবোৰ নাথাকে সোধাৰ কোনো কথাই নাথাকে ইয়াত প্ৰশ্ন উদয় হয় সেইবাবে সোধে ৰচয়িতা আৰু ৰচনাক জানানে তেতিয়া নাজানো বুলি কৈ দিয়ে পিতাই আহি নিজৰ পৰিচয় দিয়ে আৰু ৰচনা আদি মধ্য অন্ত ৰহস্যক বুজায় পিতা হৈছে বেহদৰ মালিক ৰচয়িতা সন্তানসমূহক বুজোৱা হয় অন্য ধৰ্ম প্ৰতিষ্ঠাপসমূহতো প্ৰতিষ্ঠাপকো ইয়াত নিশ্চয় আহে তোমালোকক সাক্ষাৎকাৰ কৰাইছিলোঁ ইব্ৰাহিম জিছাছ খ্ৰাইষ্ট আদি কেনেকৈ আহে তেওঁলোকো অন্তিমত যেতিয়া অধিক আৱাজ হয় তেতিয়া আহিব পিতাই কয় সন্তানসকল দেহ সহিত সকলো ধৰ্ম ত্যাগ কৰি মোক স্মৰণ কৰা তোমালোক এতিয়া সন্মুখত বহি আছা নিজকে দেহ বুলি ভাবিব লাগে মই আত্মা হওঁ নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকিলে বৈতৰণি পাৰ হৈ যাব ছেকেণ্ডৰ কথা মুক্তিত যাবৰ বাবে আধা কল্প ভক্তি কৰে কিন্তু কোনো আত্মাই উভতি যাব নোৱাৰে 5000 বছৰ আগতেও পিতাই এয়াই বুজাইছিল এতিয়াও বুজায় শ্ৰীকৃষ্ণই এই কথাবোৰ বুজাব নোৱাৰে তেওঁক পিতা বুলি কোৱা নহ'ব কাৰণ শ্ৰীকৃষ্ণটো ৰাজকুমাৰ আছিলে পিতা হৈছে লৌকিক অলৌকিক আৰু পাৰলৌকিক সদৰ পিতা লৌকিক বেহদৰ পিতা হৈছে পাৰলৌকিক আত্মাসকল আৰু এজন এয়া হৈছে সংগমযোগী আচৰিত পিতা এওঁক অলৌকিক বুলি কোৱা হয় ব্ৰহ্মা বাবাক কথা কৈছে প্ৰজাপিতা ব্ৰহ্মাক কোনেও স্মৰণ নকৰে তেওঁ আমাৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ হয় এয়া বুদ্ধিত উদয় নহয় এনেকৈ কৈও যে আদি দেৱ আদম কিন্তু সেয়া কোৱাতহে সীমিত মন্দিৰবিলাকতো আদি দেৱৰ চিত্ৰ আছে জানো তোমালোক তালৈ গ'লে বুজিবা যে এয়াতো আমাৰ স্মাৰক বাবাও বহি আছে আমিও বহি আছোঁ ইয়াত পিতা চৈতন্য ৰূপত বহি আছে তাত জৰ চিত্ৰ ৰাখিছে ওপৰত স্বৰ্গত ঠিক আছে যিসকলে মন্দিৰ দেখিছে তেওঁলোকে জানে যে বাবাই এতিয়া আমাক চৈতন্য ৰূপত ৰাজযোগ শিকাই আছে আকৌ পাছলৈ মন্দিৰ নিৰ্মাণ কৰে এয়া স্মৃতিত উদয় হ'ব লাগে যে সকলোবোৰ আমাৰ স্মাৰকৰ চিহ্ন এই লক্ষ্মীনাৰায়ণ এতিয়া আমি হৈ আছিলোঁ পুনৰ শ্ৰী নামি আহিলোঁ এতিয়া পুনৰ আমি ঘৰলৈ গৈ ৰাম ৰাজ্যত আহিম তাৰ পাছত হয় ৰাৱণ ৰাজ্য আকৌ আমি বাম মাৰ্গত গুচি যাওঁ পিতাই কিমান ভালদৰে বুজায় এই সময়ত সকলো মনুষ্য মাত্ৰই পতিত সেইবাবে আবাহন কৰে সেই পতিত পাৱন আহি আমাক পাৱন কৰি তোলা দুখ হৰণ কৰি সুখৰ ৰাস্তা দেখুওৱা এনেকৈ কৈও যে ভগৱান নিশ্চয় কিবা বেশত আহি যাব এতিয়া কুকুৰ মেকুৰী পাথৰ শিলগুটি আদিতো নাহিব গায়ন কৰা হৈছে ভাগ্যশালী ৰথ পিতাই নিজে কয় মই এই সাধাৰণ ৰথত প্ৰৱেশ কৰোঁ এও নিজৰ জন্মক নাজানে তোমালোকে এতিয়া জানা এও বহুত জন্ম অন্তিমত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া মই প্ৰৱেশ কৰোঁ ভক্তি মাৰ্গত পাণ্ডৱসকলৰ বহুত ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰিছে ৰংগুণত বুদ্ধৰো বহুত ডাঙৰ চিত্ৰ আছে ইমান ডাঙৰ কোনো মনুষ্য থাকে জানো সন্তানসকলে চাগে এতিয়া হাঁহি উঠে ৰাৱণৰ চিত্ৰ কেনেকুৱা কৰি তৈয়াৰ কৰিছে দিন প্ৰতিদিনে ডাঙৰ কৰি গৈ থাকে এইটো কি বস্তু যাক প্ৰতি বছৰে জ্বলাই এনেকুৱা কোনো শত্ৰু থাকিব
শত্ৰুহে চিত্ৰ তৈয়াৰ কৰি জ্বলায় বাৰু ৰাৱণ কোন হয় কেতিয়াৰ পৰা শত্ৰু হ'ল প্ৰত্যেক বছৰে জ্বলাই থাকে ৰাৱণ কোন হয় তো আমি গম পাইছোঁ 5 বিকাৰ যি 5 বিকাৰে আমাৰ দ্বাৰা কি কৰে বিকৰ্ম কৰায় যাৰ দ্বাৰা আমাৰ পাপৰ খাতা জমা হয় সেইকাৰণে আমি ৰাৱণক কি কৰোঁ জ্বলাওঁ প্ৰত্যেক বছৰে জ্বলাওঁ এই শত্ৰুৰ বিষয়ে কোনো নাজানে তাৰ অৰ্থ একেবাৰে নাজানে পিতাই বুজায় হেয়া হৈছে ৰাৱণ সম্প্ৰদায় তোমালোক হৈছে ৰাম সম্প্ৰদায় এতিয়া পিতাই কৈ গৃহস্থ ব্যৱহাৰত থাকি কমল ফুল সমান হোৱা আৰু মোক স্মৰণ কৰি থাকা কয় বাবা শংখ আৰু বগলী একেলগে কেনেকৈ থাকিব পাৰোঁ সংঘাত হয় হেয়াটো নিশ্চয় হ'ব সহ্য কৰিব লাগিব এই ক্ষেত্ৰত বহুত যুক্তিও আছে পিতা কোৱা হয় বুদ্ধিমান মনোৰঞ্জনকাৰী সকলোৱে তেওঁক স্মৰণ কৰে নহয় হে ভগৱান দুখ হৰণ কৰা দয়া কৰা মুক্তি দিয়া হে মুক্তিদাতা পিতা সকলো এজনে তোমালোকৰ ওচৰলৈ কোনোবা আহিলে তেতিয়া তেওঁলোকক বেলেগে বুজোৱা কৰাচিত এজনককৈ বেলেগকৈ বহুৱাই শিকাইছিল তোমালোক সন্তানসকলে যেতিয়া যুগত শক্তিশালী হৈ যাবা তেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ'ব এতিয়া আত্মাত সেই ধাৰণাই স্মৰণৰ দ্বাৰা শক্তি পোৱা যায় পঢ়াৰ দ্বাৰা শক্তি পোৱা নাযায় জ্ঞান তৰোৱাল হয় তাত স্মৃতি ধাৰ ভৰাব লাগে অকল জ্ঞান থাকিলেও নহ'ব জ্ঞান থাকিলে আপুনি কাৰোবাক জ্ঞান শুনাব কিন্তু তেখেতৰ প্ৰভাৱ নপৰিব সেইকাৰণে বাবাই কি কৈছে জ্ঞানৰ লগত যোগো লাগে সেইটো শক্তি কম আছে পিতাই নিতৌ কয় সন্তানসকল স্মৃতি যাত্ৰাত থাকিলে তোমালোকে শক্তি পাবা পঢ়াত ইমান শক্তি নাই স্মৃতি দ্বাৰা তোমালোক গোটেই বিশ্বৰ মালিক হোৱাগৈ তোমালোকে নিজৰ কাৰণে সকলো কৰা বহুত আহিল আকৌ গুচি গ'ল মায়েও বৰ প্ৰবল বহুতে আহে কয় জ্ঞানটো বহুত ভাল আনন্দ পোৱা যায় বাহিৰলৈ গ'ল আৰু শেষ অলপো দৃষ্টি থাকিব নিদিয়ে কোনো বহুত আনন্দিত হয়ো এতিয়া বুজা বাবা আহিছে আমিতো এতিয়া নিজৰ সুখধামলৈ যাম পিতাই কয় এতিয়া সম্পূৰ্ণ ৰাজধানী ক'তনো স্থাপন হৈছে এই সময়ত তোমালোক হৈছে ঈশ্বৰীয় সন্তান আকৌ দেৱতা হবাগৈ ডিগ্ৰী কম হৈ নগ'ল জানো মিটাৰত পইণ্ট থাকে ইমান পইণ্ট কম তোমালোকে এতিয়া একেবাৰে উচ্চ হোৱা আকৌ নিশ্চয় তললৈ নামি আহি যোৱা চিৰি তললৈ নামিবই লাগিব এতিয়া তোমালোকৰ বুদ্ধি চিৰি জ্ঞান আছে আৰোহণ কলা সকলোৰে কল্যাণ পাছত লাহে লাহে অৱৰোহণ কলা হয় আৰম্ভণিৰ পৰা ধৰি এই চক্ৰক ভালদৰে বুজিব লাগে এই সময়ত তোমালোকৰ আৰোহণ কলা হয় কিয়নো পিতাৰ লগত আছে নহয় জানো ঈশ্বৰ যাক মনুষ্য সৰ্বব্যাপী বুলি কৈ দিছে সেইজন বাবাই অতি মৰমৰ সন্তান বুলি কৈ থাকে আৰু সন্তানসকলে আকৌ বাবা বুলি কৈ থাকে বাবাই আমাক পঢ়াবলৈ আহিছে আত্মাই পঢ়ে আত্মাইহে কৰ্ম কৰে আমি আত্মা শান্ত স্বৰূপ হওঁ এই শৰীৰ দ্বাৰা কৰ্ম কৰোঁ অশান্ত শব্দটি তেতিয়াই কোৱা হয় যেতিয়া দুখ হয় বাকী শান্তিধাম তোমালোকে নিজকে পাহৰি গৈছা তোমালোক শান্তিধামৰ নিবাসী আছিলা শান্তি তাতেই পাবা আজিকালিকৈ এখন ৰাজ্য এটা ধৰ্ম এটা ভাষা হওক এটা জাতি নাম্বাৰ 1 কাষ্ট এটা ধৰ্ম এজন ঈশ্বৰ গড এতিয়া চৰকাৰে লিখিও এজনেই ঈশ্বৰ তেন্তে আকৌ সৰ্বব্যাপী বুলি কিয় কোৱা হয় এজন ঈশ্বৰ বুলিতো কোনেও নামানে গতিকে এতিয়া তোমালোকে এয়া লিখিব লাগে লক্ষ্মীনাৰায়ণৰ চিত্ৰ তৈয়াৰ কৰা ওপৰত লিখি দিয়া যে সত্য যুগ যেতিয়া তেওঁলোকৰ ৰাজত্ব আছিল তেতিয়া এজন ধৰ্ম এটাই দেৱী ধৰ্ম আছিল কিন্তু মনুষ্যই একো বুজি নাপায় মনোযোগ নিদিয়ে মনোযোগ তেওঁলোকৰ আকৰ্ষিত হয় যিসকল আমাৰ ব্ৰাহ্মণ কুলৰ হ'ব অন্য কোনেও বুজিব নোৱাৰে
বাবাই কয় বেলেগ বেলেগ বহুৱাই পাছত বুজোৱা প্ৰথম পত্ৰ ভৰোৱা তেতিয়া জানিবা কিয়নো কোনোবা কাৰোবাক মানটো হ'বই কোনোবাই আন কাৰোবাক সকলোকে একেলগে কেনেকৈ বুজাবা নিজৰ নিজৰ কথা শুনাবলৈ লাগি থাকে প্ৰথমতে সুধিব লাগে কলৈ আহিবা বিকে নাম শুনিছানে প্ৰজাপিতা ব্ৰহ্মা লগত আপোনাৰ কি সম্বন্ধ তেতিয়া নাম শুনিছানে আপুনি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয় আমিতো বাস্তৱত হয় সেইটো আৰম্ভণি কৈছে কেতিয়াবা নাম শুনিছানে আপুনি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয় আমিতো বাস্তৱত হওঁতে আপুনিও হয় কিন্তু বুজি নাপায় বুজিবলৈ বহুত শক্তিৰ প্ৰয়োজন ভাল বাৰু অতি মৰমৰ কল্প পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ ধাৰণাৰ বাবে মুখ্য সাৰ মন্দিৰ আদিক দেখি সদায় এইটো স্মৃতিত ৰাখিব লাগে যে এই সকলোবোৰ আমাৰেই স্মাৰকৰ চিহ্ন এতিয়া আমি এনেকুৱা লক্ষ্মী নাৰায়ণ হৈ আছো 2 নম্বৰ কৈছে গৃহস্থ ব্যৱহাৰ থাকিও কমল ফুলৰ দৰে থাকিব লাগে শংখ আৰু বগলী একেলগে আছে গতিকে বহুত যুক্তিৰে চলিব লাগে সহ্য কৰিব লাগে আজি বৰদান মায়া বন্ধনবোৰৰ পৰা সদায় মুক্ত হৈ থাকোতা যুগযুক্ত বন্ধনযুক্ত হোৱা বন্ধনযুক্ত চিন হল সদায় যুগযুক্ত সন্তানে দায়িত্ব বহন কৰা অথবা মায়া বন্ধনৰ পৰা মুক্ত হৈ থাকিব মনৰো যাতে বন্ধন নাথাকে লৌকিক দায়িত্বটো খেল হয় সেয়ে নিৰ্দেশনা অনুসৰি খেল ৰীতিৰে হাঁহি হাঁহি খেলাত তেতিয়া সৰু সৰু কথাত নাভাগৰিবা যদিহে বন্ধন বুলি ভাবা তেন্তে বিৰক্ত হোৱা কিয় আদি প্ৰশ্ন উদয় হয় কিন্তু দায়িত্ব পিতাৰ তোমালোক কেৱল নিমিত্তহে হোৱা এইটো কৰণ কৰাবন হাৰ স্মৃতি কিন্তু দায়িত্ব পিতা তোমালোক কেৱল নিমিত্ত হোৱা এইটো স্মৃতিৰে বন্ধনমুক্ত হোৱা তেতিয়া যুগযুক্ত হৈ যাবা শ্লোগান কৰণ কৰাবন হাৰ স্মৃতিয়ে অহম ভাৱ অৰ্থাৎ মই ভাৱ আৰু অভিমানক সমাপ্ত কৰা ওম শান্তি